নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী শিৱৰাজ পাটিলৰ দেহাৱসান পূৰ্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান 2004 চনৰ পৰা 2008 চনলৈ দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল শিৱৰাজ পাটিল কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে 7 বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছ দলৰ হৈ 1999 চনৰ নিৰ্বাচনৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষৰ আসন অলংকৃত কৰিছিল 91 বছৰ বয়সত দেহাৱসান প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ বৰ্ষিয়ান ৰাজনীতিক শিৱৰাজ পাটিলৰ দেহাৱসান পূৰ্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ 2004 চনৰ পৰা 2008 চনলৈ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল শিৱৰাজ পাটিল উল্লেখযোগ্য যে 2008 চনৰ 26/11 মুম্বাই আক্ৰমণ মুম্বাই বিস্ফোৰণৰ সেই ঘটনা মুম্বাই আক্ৰমণ মুম্বাই বিস্ফোৰণৰ ঘটনাৰ পিছতেই গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল শিৱৰাজ পাটিলে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে 7 বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছ দলৰ হৈ 1999 চনৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষৰ আসন অলংকৃত কৰিছিল তেওঁ 91 বছৰ বয়সত দেহাৱসান প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ শিৱৰাজ পাটিলৰ বিয়োগত দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ 91 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষিয়ান ৰাজনীতিকগৰাকীয়ে বাসগৃহত গুণমুগ্ধই আত্মীয় স্বজন ভিৰ কৰা পৰিলক্ষিত হৈছে 7 বাৰকৈ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল 2004 চনৰ পৰা 2008 চনলৈ তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল যদিও 2008 চনৰ মুম্বাই আক্ৰমণৰ পাছতে তেওঁ গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল বাৰ 2025 এটা বিশেষ দিন এটা অতি গুৰুত্বপূৰ্ণ দিন আৰু আজিৰ এই দিনটোতে বহু প্ৰতীক্ষাৰ অন্তত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত তদন্ত সম্পূৰ্ণ কৰি আদালতত চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে এছআইটি আনহাতে এতিয়াও কাৰাগাৰতে আছে জুবিনৰ হত্যাৰ গোচৰৰ 7 অভিযুক্ত বাক্সাৰ কাৰাগাৰত আছে শ্যাম কানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ 2 দেহাৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য আনহাতে হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু জুবিনৰ লগত গান গোৱা কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত এই পৰ্যন্ত জুবিনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰায় 250 জন লোকক সোধা-পোছা কৰে এছআইটিয়ে অৱশ্যে শেহতীয়া যি তথ্য প্ৰায় 3 শতাধিক লোকক সোধা-পোছা কৰিছে তাৰ ভিতৰত পত্নী গৰিমা গাৰ্গৰ সাক্ষ্য গ্ৰহণ কৰে এছআইটিয়ে উল্লেখযোগ্য যে 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 21 ছেপ্টেম্বৰত স্বগৃহলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হৈছিল জুবিনৰ গৃহ অভিমুখী যাত্ৰা 23 ছেপ্টেম্বৰত সোণাপুৰত সেই কৃত্য সম্পন্ন হৈছিল 24 ছেপ্টেম্বৰত জুবিনৰ মৃত্যুৰ ৰহস্যক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিআইডিৰ এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত 9জনীয়া এছআইটিৰ দল গঠন কৰা হৈছিল আৰু সেই এছআইটিৰ দলটোৱে প্ৰায় 300 লোকক সোধা-পোছা কৰাৰ অন্তত আজি আদালতত চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আদালতত চাৰ্জশ্বিট দাখিল কৰিব এছআইটিয়ে 9জনীয়া এছআইটিৰ দল দিন ৰাতি একাকাৰ কৰি চাৰ্জশ্বিট প্ৰস্তুত কৰিছে এছআইটিয়ে মুন্না প্ৰসাদ গুপ্তাই সময়ে সময়ে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি ৰাইজক আশ্বস্ত কৰিছে ৰাইজে বিচৰা ধৰণেৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব সেই আশ্বাস প্ৰদান কৰিছে একে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে উল্লেখ কৰি আহিছে জুবিন গাৰ্গক হত্যা কৰা হোৱাৰ কথা আৰু সেইবাবে সমগ্ৰ ৰাজ্যবাসী আজি উদ্গ্ৰীৱ হৈ আছে এয়া স্বাভাৱিক কাৰণ 3 মহীয়া প্ৰতীক্ষা ৰাজ্যবাসীৰ বাবে অত্যন্ত কঠিন অত্যন্ত জটিল সময় অসমবাসী ৰাইজে পাৰ কৰিছে প্ৰকৃততে কি হৈছিল 19 ছেপ্টেম্বৰত কি আছিল সেই সত্যটো সেইখিনি কথা জানিবলৈ সকলো উদ্গ্ৰীৱ হৈ আছে অৱশ্যে এই কথাও পোহৰলৈ আহিছে যে চাৰ্জশ্বিটত কি কথা সন্নিৱিষ্ট থাকিব সেয়া হয়তো অতি শীঘ্ৰেই ৰাজহুৱা নহ'ব পাৰে
আমাৰ তিনি সতীৰ্থ সাংবাদিকৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে দীপাংকৰ দাস সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা আছে লগতে আমাৰ সৈতে সতীৰ্থ হীৰকজ্যোতি মালাকৰ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে মই দীপাংকৰ প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ 19 ছেপ্টেম্বৰত কি হৈছিল সেই সত্য জানিবৰ বাবে সকলোৱে আজি অধীৰ অপেক্ষা কৰি আছে আৰু কাকতলীয়ভাৱে যদি দীপাংকৰ চোৱা হয় 19 ছেপ্টেম্বৰ আছিল শুকুৰবাৰ আৰু আজি 12 ডিচেম্বৰ আজি শুকুৰবাৰ এই শুকুৰবাৰৰ দিনটোতেই এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিব নিশ্চয় জয়ন্ত চাওক যিখিনি সময়ৰ বাবে অসমবাসীয়ে বাট চাইছে সেই সময়ৰ অন্ত পৰিবলৈ মাজত মাত্ৰ 1.5 পৰা 2 ঘণ্টা সময় বাকী আছে অৰ্থাৎ প্ৰায় যদি অনুমান কৰা হয় 11 বজাৰ আশে-পাশেই এছআইটিৰ দলটো আহি উপস্থিত হ'ব আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা চিআইডিৰ কাৰ্যালয়ৰ সন্মুখভাগতে উপস্থিত আছে নিশ্চয় এছআইটিৰ যিগৰাকী চিফ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এই যি 10 জনীয়া এছআইটিৰ দলটো আছে তাৰে ভিতৰত হয়তো আটাইকেইগৰাকী সদস্যই আজি চিজিএম কোৰ্টলৈ আহিব আৰু বিশেষকৈ যিগৰাকী আয়ো আছিলে সেই আয়োগৰাকীয়ে গোটেই দায়িত্বভাৰ ল'ব লাগিব যিগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ্ছ তেওঁ আহি আদালতত এই গোটেই চাৰ্জশ্বিট দাখিল কৰিব তেওঁৰ নেতৃত্বতে এই গোটেই যিখিনি চাৰ্জশ্বিটৰ প্ৰক্ৰিয়া সেয়া আজি সমাপ্তি ঘটিব গতিকে আৰক্ষীয়ে কৰিবলগীয়া কাম যিখিনি আছিল বিগত 83 দিন ধৰি তেওঁলোকে কৰা বুলি এক প্ৰকাৰ দাবী কৰিছে এছআইটিৰ চিফ মুন্না প্ৰসাদ গুপ্তাই অৰ্থাৎ আৰক্ষীয়ে যিখিনি কৰিবলগীয়া আছিলে আটাইবোৰ কাম তেওঁলোকে কৰিছে তথ্য প্ৰমাণ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু প্ৰয়োজনীয় তথ্য প্ৰমাণৰ ক্ষেত্ৰত তেওঁলোকে কত ত্ৰুটি ৰৈ যোৱা নাই বুলি এক প্ৰকাৰ মন্তব্য কেমেৰা সন্মুখত দাঙি ধৰিছিলে গতিকে আমি দৰ্শকসকলক জনাইছো যে যিটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত দুটাকৈ কেছ ৰেজিষ্টাৰ কৰা হৈছিলে দুয়োটা কেছ ৰেজিষ্টাৰ কৰা হৈছিলে যিটো 18/2025 আৰু 19/2025 প্ৰথমটো গোচৰ 18/2025 তাৰ আংশিক চাৰ্জশ্বিট ইতিপূৰ্বে 60 দিনৰ আশে-পাশে আদালতত দাখিল কৰা হৈছিল আৰু আজি পূৰ্ণাংগ চাৰ্জশ্বিট আজি দাখিল কৰা হ'ব আৰু ভাল কথা 90 দিনৰ পূৰ্বেই আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব যাৰ বাবে জ্যেষ্ঠ অধিবক্তা বিজল মহাজনে যোৱাকালি এটা কথা উল্লেখ কৰিছিল যে অভিযুক্তই জামিন পোৱাৰ ক্ষেত্ৰত খুব কঠিন হ'ব পৰৱৰ্তী সময়ত কাৰণ সময়মতে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছে আৰু 18/2025 নম্বৰ যিটো কেছৰ আজি চাৰ্জশ্বিট দাখিল কৰা হ'ব তাত তিনিটাকৈ বিএনএছ সংযুক্ত কৰা হৈছিলে 103 পিছত সংযোজন কৰা হ'লেই বিএনএছটো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ দাবী কৰিছিল যে এয়া হত্যাকাণ্ড তাৰ পিছত 103 হত্যাকাণ্ডৰ বিএনএছটো তাত সংযুক্ত কৰা হ'ল আৰু পূৰ্বতে 105 আৰু 106 যিটো কাপিপেল অৰ্থাৎ কোৱা হয় অনিচ্ছাকৃত হত্যাকাণ্ড 105 106ত কোৱা হৈছে যে কোনোবা এজন লোকক হত্যাত সহযোগিতা আগবঢ়োৱা বা ঠেলি গতিয়াই যাতে হত্যাৰ মাজলৈ যদি কোনো এজন লোকক পঠিওৱা হয় তেতিয়াহ'লে সেই ধৰণৰ বিএনএছ সংযুক্ত কৰা হয় গতিকে আটাইকেইটা বিএনএছই হৈছে হত্যাৰ সংলগ্ন হত্যাৰ সৈতে জড়িত থকা বিএনএছ গতিকে সেই ভিত্তিতেই এই যি চাৰি অভিযুক্ত প্ৰথম আমি যদি কওঁ সিদ্ধাৰ্থ শৰ্মা সেইদিনা ইয়ৰ্ট পাৰ্টিত উপস্থিত আছিলে অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ মূলত এই চাৰি অভিযুক্তৰ বিৰুদ্ধে আজি এই চাৰ্জশ্বিটত আটাইবোৰ তথ্য সন্নিৱিষ্ট কৰি এছআইটিৰ দলে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব আৰু 19 যিটো কেছ আছিলে তাত জুবিন গাৰ্গৰ 2 পিএছৰ নাম আহিছে শ্যামকানু মহন্তৰ প্ৰসংগ উল্লেখ হ'ব তাত আৰু গতিকে এই গোটেইবোৰ বিষয়ত যদি আমি চাওঁ প্ৰায় 300তকৈও অধিক ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰো ভাষ্য এই চাৰ্জশ্বিটত সন্নিৱিষ্ট থাকিব আৰু এটা বিশ্বস্ত সূত্ৰৰ পৰা আমি তথ্য লাভ কৰিছোঁ কেইবা হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিটখন হ'লেও কিন্তু মূলত 150 পৰা 200 পৃষ্ঠাৰ চাৰ্জশ্বিটহে কিন্তু আজি আনুষ্ঠানিকভাৱে এছআইটিৰ দলে আজি আদালতত দাখিল কৰিব আৰু পৰৱৰ্তী সময়ত যিটো প্ৰক্ৰিয়া থাকে সাধাৰণ জনতাই এই চাৰ্জশ্বিট লাভ কৰাৰ বাবে তেওঁলোকে আবেদন কৰিব লাগিব কাইলৈ ছেকেণ্ড ছেটাৰডে পৰহি দেওবাৰ গতিকে সোমবাৰেহে হয়তো এই চাৰ্জশ্বিট ৰাজহুৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিহেতু বিষয়টো খুবেই স্পৰ্শকাতৰ মুখ্যমন্ত্ৰীগৰাকী যোৱাকালিও কৈছে যে আদালতৰ ওপৰত নিৰ্ভৰ কৰিব আদালতে চাৰ্জশ্বিটখন যদি দিব নিবিচাৰে তেতিয়াহ'লে অভিযুক্তৰ দীপাংকৰ গোটেই বিষয়টো স্পৰ্শকাতৰ তথা সংবেদনশীল গতিকে কিছু আনুষ্ঠানিকতা কিছু প্ৰক্ৰিয়া থাকিব এই প্ৰতিবেদনত থকা কথাখিনি ৰাজহুৱা হ'বলৈ তাৰ বাবে পুনৰ নিশ্চয় অপেক্ষা কৰিব লাগিব জুবিন গাৰ্গৰ অনুৰাগীসকলে এয়া চিজিএম আদালতৰ পৰা দীপাংকৰ দাস আছে আমাৰ সৈতে কাহিলীৰ পৰা হীৰকজ্যোতি মালাকৰ আমাৰ সৈতে সংযুক্ত হৈ আছে পোনপটীয়া সম্প্ৰচাৰত চিআইডিৰ কাৰ্যালয়ৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা আৰু লগতে জুবিন ক্ষেত্ৰৰ পৰা উৎপল হালৈ আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিকো সংযুক্ত হৈছে বিৰিঞ্চি আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত ইতিমধ্যে দেখিবলৈ পোৱা হৈছে এছআইটি দলক হয়তো আৰু কেইটামান মুহূৰ্তৰ পিছতে এই চিজিএম আদালত অভিমুখে ৰাওনা হ'ব এছআইটি চাৰ্জশ্বিট লৈ
বিৰিঞ্চি আপোনাৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত CID কাৰ্যালয়ত কিছু তৎপৰতা দেখিবলৈ পোৱা হৈছে আমি সংযুক্ত হ'ম বিৰিঞ্চিৰ সৈতে কিন্তু চিনাৰ্জি এপাৰ্টমেণ্টৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আছে হীৰক পৰিয়ালৰ কোনো লোকক সাক্ষাৎ লাভ কৰিছে জুবিন গাৰ্গৰ পত্নী বা জুবিন গাৰ্গৰ কোনো আত্মীয় এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজিৰ এই চাৰ্জশ্বিটক লৈ কিমান আশাবাদী তেওঁলোক চাওক এই মুহূৰ্তলৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এই মুহূৰ্তলৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হয়তো 11 বজাত যিখন চাৰ্জশ্বিট দিব সেই চাৰ্জশ্বিটৰ পিছতে হয়তো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পত্নী গৰিমা শইকীয়াৰ আগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা আছে আৰু যিখন আচলতে চাৰ্জশ্বিট দাখিল কৰিব সেই চাৰ্জশ্বিটখনত আচলতে 3500 যিটো নথি সংযোগ কৰা হৈছে আৰু লগতে যিখন চাৰ্জশ্বিট হ'ব সেই চাৰ্জশ্বিটত 7000ৰো অধিক পৃষ্ঠাৰ চাৰ্জশ্বিট হ'ব বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ এই সময়ছোৱাত আচলতে CID যিটো SID দল আছিলে SID দলে 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে ষ্টেটমেণ্ট লৈ এই চাৰ্জশ্বিটখন প্ৰস্তুত কৰা হৈছে আজি যিখন চাৰ্জশ্বিট আচলতে CIDয়ে আদালতত দাখিল কৰিব সেই চাৰ্জশ্বিটত আচলতে কি উল্লেখ আছে এনেকুৱা ধৰণৰ বিভিন্ন বিষয়বস্তুৰ পৰা সকলোৱে প্ৰশ্ন উত্থাপন হৈ আছে বিশেষকৈ এই চাৰ্জশ্বিটত ছিংগাপুৰৰ যিটো এটস্পি আচলতে ৰিপৰ্ট লগতে ইয়াৰ যিটো মৌনত্ব পৰীক্ষাৰ ৰিপৰ্ট সেই ৰিপৰ্টটো থাকিব সেই ৰিপৰ্টৰ তথ্য সকলোবোৰ তথ্য প্ৰকাশ কৰিব লগতে জুবিন গাৰ্গৰ CDR যিটো ৰিপৰ্ট আছে যিটো আচলতে জুবিন গাৰ্গে কাৰ লগত ফোনত কথা পাতিছিল সেই ৰিপৰ্টটো তাত সংযোগ থাকিব আৰু বিশেষকৈ ক'ব বিচাৰিম যে ছিংগাপুৰ যিখন হোটেলত তেওঁ জুবিন গাৰ্গ আছিলে সেই ছিংগাপুৰ হোটেলৰ যিটো ভিডিঅ' সংগ্ৰহ কৰা হৈছে ভিডিঅ' সংগ্ৰহ কৰি আচলতে কি তথ্য লাভ কৰিছে সেই সকলোবোৰ তথ্য এই চাৰ্জশ্বিটখনৰ বিশেষকৈ উল্লেখ থাকিব প্ৰথমতে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি ভাবিছিল যদিও যি সময়ত ছিংগাপুৰত যিহেতু আৰক্ষীয়ে তদন্ত কৰিছিল ছিংগাপুৰ আৰক্ষী তদন্ত এটা কথা স্পষ্টকৈ আহিল যে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয় আৰু তাৰ পাছতে CID দলটোৱে BNS সংযোগ কৰা হ'ল BNS ধাৰা সংযোগ কৰাৰ পিছতে এয়া এক হত্যাকাণ্ড বুলি কোৱা হ'ল আৰু হত্যাকাণ্ডৰ পিছতেই হত্যাকাণ্ড গোচৰ ৰুজু হোৱাৰ পিছতে যিহেতু অধিক তৎপৰতাভাৱে এই যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখিবলৈ পোৱা গ'ল আৰু তদন্ত প্ৰক্ৰিয়া সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে এজনৰ পিছত আনজন লোকক মতা হৈছিল জুবিন গাৰ্গৰ প্ৰায় 300 লোকক মতা হৈছিল CIDৰ ওচৰলৈ CIDত হাজিৰা দিলে বহুজনৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল ভাষ্য গ্ৰহণ কৰা হ'ল আপুনি সংযুক্ত হৈ থাকিব হীৰক আমাৰ সৈতে বিৰিঞ্চি সংযুক্ত হৈছে CID কাৰ্যালয়ৰ পৰা বিৰিঞ্চি প্ৰতীক্ষা 3 মহীয়া প্ৰতীক্ষাৰ অন্ত পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত ওলাই আহিব SIT দল কিছু তৎপৰতা এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে বিৰিঞ্চি নিশ্চয় জয়ন্ত যে আচলতে এই মুহূৰ্তত আমি যি পোনপটীয়া ভিজুৱেল দেখুৱাইছো সেয়া হৈছে CIDৰ যি থানা আছে সেই থানাৰ আমি বাহিৰৰ ভাগৰ ইয়াৰ দৃশ্য দেখাইছো যে দুখনকৈ বাহন ইতিমধ্যে সাজু কৰা হৈছে আৰু প্ৰায় এখন বাহনৰ ইতিমধ্যে এটা ট্ৰাংক ইতিমধ্যে উঠাইছে যিহেতু প্ৰায় 4000 পৃষ্ঠাৰ যিহেতু এখন চাৰ্জশ্বিট লগতে যিখিনি সামগ্ৰী প্ৰায় 300টাতকৈ অধিক সামগ্ৰী জব্দ কৰা হৈছিল সমগ্ৰ গোচৰটোত সেই সকলোখিনি সামগ্ৰী যিহেতু আদালতত তেওঁলোকে দাখিল কৰিব লাগিব গতিকে এখন উইংগাৰ বাহন আৰু এখন বলেৰো বাহনত এই মুহূৰ্তত সকলোখিনি সাজু কৰি তোলা হৈছে যে কিছু সময়ৰ পাছত যিকেইগৰাকী তদন্তকাৰী বিষয়া প্ৰায় 9 গৰাকী তদন্তকাৰী বিষয়া তেওঁলোক ইতিমধ্যে সকলো উপস্থিত হৈছে উৰেটো নিশা তেওঁলোকে কাম কৰিছে প্ৰায় 4 মান বজাত তেওঁলোকৰ ঘৰলৈকে কিছু সময়ৰ কাৰণে গৈছিল তাৰ পাছতে তেওঁলোক পুনৰ কিছু সময়ৰ পূৰ্বে সকলো কেইগৰাকী বিষয়া ইতিমধ্যে আহি CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে আৰু তেওঁলোকৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি পালন কৰি এই মুহূৰ্তত যিহেতু দুখনকৈ বাহনত সকলোখিনি চাৰ্জশ্বিট ইয়াত উঠাই কিছু সময়ৰ পাছতে CJM আদালতলৈ ৰাওনা হ'ব আৰু এই যি 4000 পৃষ্ঠাৰ চাৰ্জশ্বিট ইয়াত সকলোখিনি কথা তন্নতন্নকৈ সন্নিৱিষ্ট হৈছে যে 103 যেতিয়া লগাইছিল তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাখিনি কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে সেই সকলোখিনি কথা গতিকে 103 যি BNS আছে সেই BNS যেতিয়া তাৰ সংযোগ কৰিল তাৰ পাছতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো এটা নতুন গতি ল'লে আৰু 205 যি ধাৰা আছিল সেইটো হৈছে যে এগৰাকী ব্যক্তিক অৱহেলা কৰি যি ধৰণে হত্যা কৰা হয় সেই কথাটো তাত উল্লেখ কৰা হৈছে আৰু সেইকেইটা গোচৰৰ সেইকেইটা ধাৰাৰ ভিত্তিতে প্ৰায় 300 গৰাকীতকৈ অধিক লোকক সোধা পোছা কৰা হৈছে দুগৰাকী বিষয়া গৈ ছিংগাপুৰত গৈ তেওঁলোকে সৰজমিনভাৱে তদন্ত কৰিল একে সময়তে গৰিমা শইকীয়া গাৰ্গৰ পৰাও যিখিনি তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিব লাগে সেই সাক্ষ্যখিনি গ্ৰহণ কৰিলে সকলোখিনি যে গৰিমা শইকীয়া গাৰ্গে যিখন এজাহাৰ দিছিল সেই এজাহাৰখনকে মূল আধাৰ হিচাপে লৈ যিহেতু SIT দল আগবাঢ়িছিল তদন্ত কৰিব আৰু সেইখিনি সময়তে
ওলাই পৰিছিল যে জুবিন গাৰ্গক কি ধৰণে বিত্তীয়ভাৱে আচলতে তেওঁক দীৰ্ঘদিনৰ পৰা একাংশ লোকে তেওঁৰ কাষতে থকা একাংশ লোকে কেনেধৰণে লুণ্ঠন চলাইছিল সেই সকলোখিনি কথা পোহৰলৈ আহিছিল যি শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে আচলতে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ কৰা হৈছিল সমগ্ৰ ছিংগাপুৰত গৈ যোৱাৰ পাছত কি ধৰণে তেওঁক সেই ষড়যন্ত্ৰ ৰচিছিল গতিকে সেই সকলোখিনি কথা অভিযুক্ত আমাৰ পৃষ্ঠাই সেই কথাখিনি তাত সন্নিৱিষ্ট হৈছে যে কি ধৰণে তেওঁক সেই নিৰ্দিষ্ট দিনটোত যিহেতু ভিচেৰা ৰিপৰ্ট আহিছিল সেই ৰিপৰ্টটো কিছু কথা ইতিমধ্যে সেইখিনি সময়তে ওলাইছিল যে তেওঁৰ শৰীৰত অত্যধিক এলকহল পোৱা গৈছিল বিভিন্ন ধৰণৰ বিষাক্ত দ্ৰব্যৰ তেওঁৰ দেহত পোৱা গৈছিল গতিকে সেই সকলোখিনি কথা এই পৃষ্ঠাই উল্লেখ আছে গতিকে আমি যিহেতু কিছু সময় পূৰ্বে সেই কথাখিনি কৈছোঁ যে স্পেচিয়েল ডিজিপি গৰাকী আজি কিছু সময়ৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰিব গতিকে সেই সংবাদ মেলখনত তেওঁ অসমবাসী আশ্বস্ত হ'ব পৰাকৈ কি তথ্য দাঙি ধৰে সেই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সমগ্ৰ বিষয়টোৱে যিহেতু সমগ্ৰ অসমবাসী আজিৰ দিনটোলৈ বাট চাইছে যে 12/12/2025 আজি এটা বিশেষ দিন যে পাণৰ শিল্পী জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰা মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰা এই চাৰ্জশ্বিটখন এনেকুৱা এখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনৰ জৰিয়তে আচলতে যি 7গৰাকী ব্যক্তি 2গৰাকী অন্য এটা গোচৰ কিন্তু সেইগৰাকী ব্যক্তিও যথেষ্ট পৰিমাণৰ অভিযুক্ত গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ থকা সেই 5গৰাকী ব্যক্তিক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ক্ষেত্ৰত আজি যিখন অভিযোগনামা দাখিল কৰিব সেই অভিযোগনামাখনেই হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ সেই অভিযোগনামাকে আধাৰ হিচাপে লৈ আদালতত গোচৰ চলিব আদালতত সংযুক্ত হৈ থাকিব আমাৰ সৈতে কাৰণ এই কথা আমি জনাইছো ইতিমধ্যে আমাৰ দৰ্শকসকলক যে পূৰ্বে দাখিল কৰা হৈছিল আংশিক অভিযোগনামা জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ আংশিক অভিযোগনামা পূৰ্বেই দাখিল কৰা হৈছিল আৰু আজি আদালতত দাখিল কৰা হ'ব পূৰ্ণাংগ অভিযোগনামা SIT আদালতত দাখিল কৰিব 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট সাধাৰণ লোকে আদালতত আবেদন কৰি লাভ কৰিব পাৰিব চাৰ্জশ্বিট সোমবাৰেহে চাৰ্জশ্বিটৰ নকল সাধাৰণ লোকে লাভ কৰাৰ সম্ভাৱনা পূৰ্বে দাখিল কৰা হৈছিল আংশিক অভিযোগনামা আৰু আজি 12 ডিচেম্বৰ এই বিশেষ দিনটোত পূৰ্ণাংগ অভিযোগনামা দাখিল কৰা হ'ব যাৰ বাবে সকলোৱে প্ৰতীক্ষাৰে বাট চাই ৰৈছে SIT আদালতত দাখিল কৰিব আজি 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট সাধাৰণ লোকে আদালতত আবেদন কৰি লাভ কৰিব এই চাৰ্জশ্বিট সোমবাৰেহে চাৰ্জশ্বিটৰ নকল সাধাৰণ লোকে লাভ কৰাৰ সম্ভাৱনা ইয়া দুখনকৈ বাহন এটা প্ৰকাণ্ড ট্ৰাংক এই মুহূৰ্তত উঠোৱা হৈছে দুইখন বাহন সাজু কৰা হৈছে CGM আদালত অভিমুখে ৰাওনা হ'ব SIT দল এই বিশেষ তৎপৰতা এই মুহূৰ্তত CID কাৰ্যালয়ৰ পৰা দেখিবলৈ পোৱা হৈছে বিৰিঞ্চি নিশ্চয় জয়ন্ত ইতিমধ্যে আমি সেই ভিজুৱেল দেখুৱাইছোঁ যে দুখনকৈ বাহনত ট্ৰাংকে সেই সকলোখিনি আচলতে তাত তথ্য প্ৰমাণ থকা সেই ট্ৰাংকসমূহ উঠাই থকা হৈছে মৰমী দাস যিগৰাকী সহকাৰী তদন্তকাৰী বিষয়া ৰজি কলিনৰ নেতৃত্বত সকলোখিনি শেষবাৰৰ বাবে পুংখানুপুংখভাৱে সকলোখিনি পৰীক্ষা কৰা হৈছে যাতে তেওঁলোকে সেই দাখিল কৰা বা তেওঁলোকে জমা দিয়া সেই তথ্যখিনিয়ে যাতে আদালতত গৈ যিসকল অভিযুক্ত আছে সেই অভিযুক্তসকলে জামিন পোৱাৰ ক্ষেত্ৰতে হওক বা ৰেহাই পোৱাৰ ক্ষেত্ৰত যাতে সহায় নহওক যাতে কোনো ধৰণৰ ভুল নহওক সেই সকলোখিনি তেওঁলোকে এই মুহূৰ্তত আমি যিসমূহ ভিজুৱেল দেখুৱাইছোঁ যে কেইবাগৰাকী আৰক্ষী বিষয়াৰ তত্বাৱধানত এই চাৰ্জশ্বিট দাখিলৰ বাবে তেওঁলোক আচলতে সাজু হৈছে এইসকল বিষয়া সকলোখিনি এই মুহূৰ্তত পুংখানুপুংখভাৱে পুনৰ এবাৰ পৰীক্ষা কৰিছে যিহেতু ইতিমধ্যে কৈছোঁ যে 4 বজাত ৰজি কলিতা CID কাৰ্যালয়ৰ পৰা ওলাই গৈছিল গোটেই দিশা কাম কৰিছে আৰু কিছু সময় পূৰ্বে আহি তেওঁলোক পুনৰ আহি এই মুহূৰ্তত চাৰ্জশ্বিট দাখিল কৰা যিহেতু সময় প্ৰায় 11 বজাৰ ওচৰে পাজৰে চাৰ্জশ্বিট দাখিল কৰিব গতিকে তেওঁলোকে সকলোখিনি ইয়াত এই মুহূৰ্তত এই দুখনকৈ বাহনত তেওঁলোকে সেই চাৰ্জশ্বিটসমূহ ট্ৰাংকত তেওঁলোকে উঠাইছে গতিকে সেই ট্ৰাংককেইটাতেই আছে যে মৰমৰ শিল্পী অসমৰ পাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ সকলোখিনি কাৰণ মৃত্যুৰ আঁৰত কি আছিল ষড়যন্ত্ৰ কি ধৰণে ৰচনা হৈছিল সকলোখিনি কথা পুংখানুপুংখভাৱে ইয়াত লিপিবদ্ধ আছে কি ধৰণে দীৰ্ঘদিনৰ পৰা আৰ্থিকভাৱে জুৰুলা কৰিছিল জুবিন গাৰ্গক কি ধৰণে জুবিন গাৰ্গৰ নাম লৈ একাংশই লুটিপুটি খাইছিল বা জুবিন গাৰ্গে গীত পৰিৱেশন কৰে কিন্তু পইচা গৈছিল অন্যৰ বেংকলৈ আন কাৰোবাৰ একাউণ্টত জুবিন গাৰ্গে উৰে টনিশা গীত গায় কষ্ট কৰে কিন্তু পইচাৰ
ভাগ পাইছিল বেলেগে সেই সকলোখিনি কথা ইয়াত স্পষ্টভাৱে সকলোখিনি লিখা আছে গতিকে সেই 18/2025 নম্বৰৰ যিটো গোচৰ তাৰ আজি চাৰ্জশ্বিট দাখিল কৰিব গতিকে এই চাৰ্জশ্বিটতে আছে সেই যিকেইগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গক লুটিপুটি খাইছিল সেইসকলক উপযুক্ত শাস্তি দিব পৰাকৈ ইয়াত তথ্য সমল সকলোখিনি আছে ভাগে ভাগে সকলোখিনি কথা স্পষ্টকৈ আছে যে অসম আৰক্ষীয়ে কি কি তথ্য পাইছিল ছিংগাপুৰৰ আৰক্ষীয়ে কি কি তথ্য লাভ কৰা হৈছিল বা ছিংগাপুৰৰ পৰা অহা সেই প্ৰৱাসী অসমীয়াসকলে সেই নিৰ্দিষ্ট 19 ছেপ্টেম্বৰ দিনটোত প্ৰকৃততে ছিংগাপুৰত কি হৈছিল সেই সকলোখিনি কথা কৈছিল আৰু সেই সকলোখিনি কথা অভিযোগনামাৰ পাতে পাতে সেই কথা সকলোখিনি কথা উল্লেখ আছে গতিকে এই মুহূৰ্তত সেই সকলোখিনি সাজু হৈছে সেইখিনি কথা যেতিয়া আদালতত তেওঁলোকে যেতিয়া এইখিনি জমা দিব আৰু যেতিয়া গোচৰ প্ৰক্ৰিয়া চলিব তেতিয়াই অসমৰ ৰাইজে ক্ৰমান্বয়ে সেই কথাখিনি গম পাই আহি থাকিব যে জুবিন গাৰ্গক কোনে কোনে খুলি খাইছিল লগত থাকি জুবিন গাৰ্গক কোনে কোনে ষড়যন্ত্ৰ কৰি কেৱল তেওঁলোকৰ মুনাফা আদায়ৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰিল সেয়া শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ ৰূপী সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে দীৰ্ঘদিনৰ পৰা জুবিন গাৰ্গক লুটিপুটি খাইছিল নিজৰ সম্পত্তি বহালে কিন্তু জুবিন গাৰ্গৰ এটা নিজৰ ঘৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে উৰেটো জীৱনত গতিকে সেই সকলোখিনি কথা উল্লেখ আছে একে সময়তে সেই বিহু কমিটিৰ কথাখিনি যদি কওঁ বিহু কমিটিৰ লোকসকলেও ইয়াত কৈছিল যে আমি নগদ ধন সিদ্ধাৰ্থৰ হাতত দিছিলোঁ বা কিষাণু দাস নামৰ যিগৰাকী অন্য এগৰাকী লোক আছিল সেইগৰাকী হাতত দিছিলোঁ কিন্তু জুবিন গাৰ্গৰ একাউণ্টত গৈ পাইছিল মাত্ৰ সীমিত পৰিমাণৰ কেইটামান টকা গতিকে সেইগৰাকী জুবিন গাৰ্গক কি ধৰণে দীৰ্ঘদিন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত স্পষ্ট কৰিছে যে দীৰ্ঘদিনৰ পৰা কেনেধৰণে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচিছিল একে সময়তে তেওঁ কৈছে যে এজনে হত্যা কৰিছে বাকী কেইজনে সহযোগ কৰিছে গতিকে এইসকল লোক যাতে কোনো সাৰি যাব নোৱাৰে কোনো অভিযুক্ত জুবিন গাৰ্গক হত্যা কৰি কোনো অভিযুক্ত সাৰি যাব সেয়া অসমবাসীয়ে কেতিয়াও মানি নলয় গতিকে চাৰ্জশ্বিটখনো এনেধৰণে আচলতে প্ৰস্তুত কৰা হৈছে যাতে এইসকল অভিযুক্তক উপযুক্ত শাস্তি দিব পাৰে তাৰ বাবে এই ধৰণৰ এটা প্ৰচেষ্টা সকলোখিনিয়ে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT যি 9জনীয়া দল আছে সেই দলটোৱে এই মুহূৰ্তত পুংখানুপুংখভাৱে শেষবাৰৰ বাবে সকলোখিনি পৰীক্ষা কৰিছে যাতে আদালতত গৈ SIT মুখ টেকেচা খাব লগা নহয় বা যিহেতু এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিৰ্দেশ আৰু প্ৰত্যক্ষ নিৰীক্ষণত যিহেতু চলি আছে গতিকে এই ক্ষেত্ৰত যাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় কোনো ধৰণৰ বিপদত পৰিবলগীয়া নহয় সেই সকলোখিনি কথা তাত চালি জাৰি চাব লগা হৈছে গতিকে চাৰ্জশ্বিটখনো এনেধৰণে আচলতে তাত লিখা হৈছে তাত যিখিনি কথা মই পূৰ্বতে কৈছোঁ যে ছিংগাপুৰ আৰু ভাৰত চৰকাৰৰ মাজৰ যি ধৰণৰ এটা বুজাবুজি চুক্তি হৈছিল সেই চুক্তিৰ মতে যিখিনি কথা ছিংগাপুৰত পোৱা তথ্য উল্লেখ কৰিব পাৰে সেই সকলোখিনি কথা কিন্তু চাৰ্জশ্বিটত আছে প্ৰকৃততে অসমবাসী ৰাইজ সেইখিনি সময়লৈকে আছে ৰখি আছে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ লগত শেষ সময়খিনিত কি হৈছিল সেই কথাখিনি কিন্তু আজিলৈকে সমগ্ৰ অসমবাসী অন্ধকাৰত থাকিল শেষ সময়ত জুবিন গাৰ্গৰ কাষত কোনে কোনে তেওঁক সহায় কৰিব গৈছিল সেই সকলোখিনি কথা আচলতে দেখা নাই কিন্তু তাৰে কিছু আংশিক তাৰ CCTV বা ভিজুৱেল SITৰ সেই তদন্তকাৰী বিষয়াৰ হাতত আহি পৰিছিল গতিকে তেওঁলোকে সেই সকলোখিনি পুংখানুপুংখভাৱে চাই সেই তাত সকলোখিনি তথ্য যিহেতু SITত দাখিল তাত লিখিছে গতিকে সেইখিনি জানি হয়তো অসমবাসী ৰাইজ গম পাব যে হয় পাণৰ শিল্পীগৰাকী জুবিন গাৰ্গৰ সৈতে এনেধৰণৰ এটা ঘটনাই ছিংগাপুৰত সেইখিনি শেষ সময়ত হৈছিল এই যিহেতু তেওঁৰ কাষত থকা সেই শেখৰজ্যোতি গোস্বামী হওক সিদ্ধাৰ্থ শৰ্মা হওক অমিত প্ৰভা মহন্ত হওক বা যিকেইগৰাকী ছিংগাপুৰৰ লোক আছে তেওঁলোকে প্ৰকৃততে সহায় কৰিব গৈছিলে নাই জুবিন যিখিনি সময়ত অৱশ হৈ পৰিছিল অৱশ হৈ পৰাৰ সময়ত জুবিন গাৰ্গক সহায় কৰিবলৈ কাৰণে আগবাঢ়ি কোন আহিছিল বা তেওঁক আচলতে যিহেতু 205 লগোৱাইছে 205 হৈছে যে এগৰাকী ব্যক্তিৰ সম্ভাৱ্য মৃত্যু হ'ব বা তেওঁ বিপদত পৰিব পাৰে কিন্তু তেওঁক যেতিয়া অৱহেলা কৰিব গতিকে সেই সন্দৰ্ভত সেই ধাৰা যিহেতু সন্নিৱিষ্ট কৰা হৈছে গতিকে সেই ধৰণে প্ৰত্যেকগৰাকী যে তাত থকা ইয়াত পাতি থকা আচলতে প্ৰত্যেকগৰাকী অভিযুক্ত কিন্তু তেওঁলোক ছিংগাপুৰৰ বাসিন্দা হোৱা হেতু সেইসকলক অভিযুক্ত শাৰীত ৰাখিছেনে নাই তেওঁলোকক মূল সাক্ষী হিচাপে লৈছেনে সেই কথাখিনি কিন্তু চাৰ্জশ্বিটখন যেতিয়া আমি পঢ়িবলৈ পাম বা চাৰ্জশ্বিটখন যেতিয়া আদালত সেই গোচৰটো ট্ৰায়েল চলিব তেতিয়াহে সেই কথাখিনি স্পষ্ট হ'ব গতিকে এই মুহূৰ্তত আমাৰো এটা অনুৰোধ যে স্পেচিয়েল DGP-গৰাকীলৈ যে আজিৰ দিনটোত অন্ততঃ 3 মাহ অসমবাসী ৰাইজ ধৈৰ্যৰে ৰখি থাকিল 3 মাহ অসমবাসী ৰাইজে
SIT ওপৰত বিশ্বাস ৰাখি সকলো ৰাইজ আজিৰ দিনটোলৈকে থাকিল গতিকে আজিৰ দিনটোত অন্ততঃ চাৰ্জশ্বিট যিহেতু তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া যিহেতু সমাপ্ত হ'ল আমি যদি কওঁ যে যিকোনো এটা ঘটনা যদি ঘটে হত্যাকাণ্ড এটাই হওক বা যেনেধৰণৰ এটা অপৰাধমূলক যদি ঘটনা ঘটে তেতিয়াহ'লে কিন্তু যিগৰাকী তদন্তকাৰী বিষয়া থাকে সেই বিষয়াগৰাকীয়ে যেতিয়া চাৰ্জশ্বিট দিব তেতিয়া কিন্তু ঘটনাটো প্ৰকৃততে কি হৈছিল সকলোখিনি কথা বৰ্ণনা কৰি দিয়ে যে কোনে কোনে হত্যা কৰিছিল কি ব্যৱহাৰ কৰা হৈছিল কেনেধৰণে হত্যা কৰিল সেই সকলোখিনি কথা সংবাদ মাধ্যমৰ আগত স্পষ্ট ৰূপত দাঙি ধৰে যাতে সকলোখিনি কথা অন্য যিসকল লোক আছে সেইসকলে গম পাব পাৰে এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত অসমৰে যে এই কথাটো বিচাৰিছে যে স্পেচিয়েল ডিজিগৰাকী অন্ততঃ সেই কথাখিনি কওক যে যিখিনি কথা অসমবাসী ৰাইজে গম পায় মনত অলপ হ'লেও শান্তি অলপ হ'লেও সন্তুষ্টি লাভ কৰিব পাৰে যে হয় জুবিন গাৰ্গৰ লগত এইকেইগৰাকী ব্যক্তিয়ে ষড়যন্ত্ৰ কৰিছিল এইকেইগৰাকী ব্যক্তিয়ে মৃত্যুৰ হ'ব বুলি জানিও তেওঁক সাগৰলৈ ঠেলি দিছিল এইকেইগৰাকী ব্যক্তিয়ে তেওঁক অত্যধিক সুৰাপান কৰাইছিল এনেধৰণৰ যিখিনি কথা আছে সেই কথাখিনি স্পেচিয়েল ডিজিগৰাকীয়ে যদি আজি অন্ততঃ তদন্তৰ শেষত তেওঁ সকলোখিনি কথা কৈ দিয়ে সেই কথাখিনি যিখিনি কথা আছে এই মুহূৰ্তলৈকে অন্ধকাৰত আছে অসমবাসী ৰাইজ অতি ধৈৰ্যৰে অতি আচলতে আৱেগ এটা বুকুত বান্ধি প্ৰায় 3 মাহ তেওঁলোক সমগ্ৰ অসমবাসী ৰাইজ এনেধৰণে থাকিল গতিকে আজিৰ দিনটোত অন্ততঃ কিছু পৰিমাণে হ'লেও SIT দলটোৱে সেই কথাখিনি অসমবাসী ৰাইজলৈ সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিলে সমগ্ৰ অসমবাসীয়ে অন্ততঃ কিছু পৰিমাণে হ'লেও সকাহ পাব শান্তি পাব যিটো মনত যিটো সুখ দুখ লৈ আছে সেই দুখটো কিছু পৰিমাণে হ'লেও পাতলিব বিৰিঞ্চি দৃশ্য আমাক দেখুৱাই থাকক আপুনি দৃশ্য দেখুৱাই থাকক অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ৰাইজে কিছু হ'লেও প্ৰশান্তি লাভ কৰিব কিছু হ'লেও সন্তুষ্টি লাভ কৰিব কাৰণ এবুকু সাগৰ এসাগৰ শোক বুকুত বান্ধি আজি অপেক্ষা কৰিবলগীয়া হৈছে অসমবাসী ৰাইজে গতিকে আজি SDGP গৰাকী কি কথা উল্লেখ কৰে তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে আমি হীৰকজ্যোতি মালাকৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ব বিচাৰিছোঁ চিনাৰ্জি ইম্পেৰিয়েল এপাৰ্টমেণ্টৰ পৰা কাহিলীপাৰাৰ পৰা হীৰক হয় নিশ্চয়কৈ যেহেতু 11 বজাৰ পূৰ্বে এটা চাৰ্জশ্বিট দাখিল কৰিব চাৰ্জশ্বিট দাখিল কৰাৰ বাবে যেহেতু অধিক অপেক্ষাৰে বাট চাই আছে অসমবাসী আসলে চাৰ্জশ্বিটত কি থাকিব আৰু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিলে সেই মৃত্যুৰ কাৰণ জানিবৰ বাবে আজি যদি চাব যায় 85টা দিন হৈ গ'ল 85টা দিন হৈ যোৱাৰ পিছতো কিন্তু অধিক আগ্ৰহে বাট চাই আছে সকলো আসলে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ব আৰু এই মুহূৰ্তলৈকে যিহেতু পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই 11 বজাৰ লগে লগে হয়তো চাৰ্জশ্বিট দাখিল কৰিব চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে পত্নী গৰিমা শইকীয়াগৰাকীয়ে প্ৰতিক্ৰিয়া দাখিল কৰিব প্ৰতিক্ৰিয়া যদি প্ৰকাশ কৰিব পাৰে আৰু বিশেষকৈ ক'ব বিচাৰিম যে চাৰ্জশ্বিটত কেইবাটাও বিষয় সন্নিৱিষ্ট কৰা হৈছে কেইবাটাও বিষয় উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত আচলতে এটস্পি কপি ৰিপৰ্ট ইয়াৰ যিটো আচলতে GMC যিটো মৌনত্ব পৰীক্ষা কৰিছিল আৰু লগতে ছিংগাপুৰৰ যিটো মৌনত্ব পৰীক্ষা কৰিছিল সেই পৰীক্ষাৰ ৰিপৰ্ট যিহেতু তাত সন্নিৱিষ্ট কৰা হৈছে লগতে চাৰ্জশ্বিটত প্ৰকাশ কৰা অনুসৰি জুবিন গাৰ্গে কালৈ কল কৰিছিল সেই সময়ত সেই কথা উল্লেখ কৰা হৈছে প্ৰবাসী যিসকল অসমীয়া আছিলে প্ৰবাসী অসমীয়াসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছিল 9জনকৈ প্ৰবাসী অসমীয়াৰ ষ্টেটমেণ্ট লোৱা হৈছিল সেই ষ্টেটমেণ্টত তেওঁলোকে কি কৈছিলে সেই কথা উল্লেখ কৰা হৈছিলে প্ৰথমতে যিহেতু যি সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত বহুতে স্বাভাৱিক মৃত্যু বুলি ক'ব বিচাৰিছিল কিন্তু ছিংগাপুৰ আৰক্ষীয়ে যি তদন্ত কৰিলে তদন্ত এটা নিশ্চয় সকলোখিনি বিষয় সামগ্ৰিকভাৱে সকলোখিনি বিষয়ে চাৰ্জশ্বিটত সন্নিৱিষ্ট থাকিব বুলি ইতিমধ্যে সকলোৱে আশা প্ৰকাশ কৰিছে কি থাকিব সেয়া হয়তো ৰাজহুৱা হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব সেই কথা ইতিমধ্যে আমি জনাইছোঁ হীৰক সংযুক্ত হৈ থাকিব আমাৰ সৈতে জুবিন ক্ষেত্ৰত থকা সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছোঁ উৎপল জুবিন ক্ষেত্ৰ যি নেকি জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই জুবিন গাৰ্গক অকলে থাকিবলৈ দিয়া নাই অনুৰাগীসকলে এই জুবিন ক্ষেত্ৰৰ পৰা ডিজিটেল আন্দোলনে এটা বিশেষ মাত্ৰা লাভ কৰা পৰিলক্ষিত হৈছিল যেতিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অনুৰাগীক উদ্দেশ্যে কৈছিল ন্যায় নোপোৱা পৰ্যন্ত ডিজিটেল আন্দোলন চলাই নিয়াৰ কথা আৰু তাৰ পৰাই যেটো এটা গতি ডিজিটেল আন্দোলনৰ অব্যাহত আছে এই মুহূৰ্তটো আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্মত বিভিন্নজনে #justice4Jubin Garg লিখিয়ে আছে গতিকে তেনেস্থলত আজি অনুৰাগীসকল তাত উপস্থিত নিশ্চয় আছে কি আশা প্ৰকাশ কৰিব জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াৰ এই চাৰ্জশ্বিটক লৈ চাওক চাৰ্জশ্বিট সম্বন্ধে মোৰ সতীৰ্থ দুগৰাকী ইতিমধ্যে বিস্তৃত ক'ত ক'লে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ আপুনি কোৱাৰ দৰে যে গৰিমা বৈ এই স্থানৰ পৰাই কৈছিলে বা সামাজিক মাধ্যমত কৈছিলে এটা আন্দোলন হ'ব লাগে আৰু সেই #জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়ালৈকে প্ৰায় 7 মিলিয়নৰ দিশে অগ্ৰসৰ হৈছে আৰু ঠিক একেদৰে ৰাতিপুৱাৰ ভাগৰে পৰা ইয়াতে বিদ্যালয় মহাবিদ্যালয়ৰ কণ শিশু আহি ইয়াতে মায়াবিনী পৰিৱেশ কৰিছে বা বিশেষকৈ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বাবে আমি কেইবাগৰাকী বিধায়ক অহা ৰাতিপুৱাৰ ভাগতে দেখিছিলোঁ ঠিক একেদৰে সংবাদ মাধ্যমৰো মুখ্য সম্পাদকৰ নিচিনা বহুকেইগৰাকী আহি এই স্থানত ৰাতিপুৱাৰ ভাগতে সেৱা কৰি
গৈছে অৰ্থাৎ আজিৰ দিনটোত যিহেতু চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পূৰ্বে এই স্থানত তেখেতসকলে স্মৰণ কৰি গৈছে আৰু স্মৰণ কৰি সেই ৩৫০০ যি চাৰ্জশ্বিট তেখেতসকলে দাখিল কৰিব সেই দাখিল কৰাৰ পিছত সকলো প্ৰকাৰ আনন্দ হৈছে দাদা আজি চাৰ্জশ্বিট দাখিল কৰিব কেনেধৰণৰ আশা আছে আপোনালোকে আমি বিচাৰিছোঁ চাৰ্জশ্বিট ঠিকমতেই হওক জুবিনে সম্পূৰ্ণভাৱে ন্যায় পাওক আমি তাকেই আশা কৰিছোঁ আৰু লগতে জুবিনে যাতে উচিত ধৰণে ন্যায় পায় তাকেই বিচাৰিছোঁ এইখিনিয়ে ক'বলগীয়া ঠিক সকলোৱে ন্যায় বিচাৰিছে আৰু লোক আহিছে দাদা ক'ৰ পৰা আহিছে আপোনালোকে নলবাৰীৰ পৰা আহিছোঁ নগাঁৱৰ পৰা আহিছে আজি নলবাৰীৰ পৰা আহিছে আজি চাৰ্জশ্বিট দাখিল কৰা হ'ব কিমান আশাবাদী আপোনালোকে কি ভাবিছে ন্যায়ৰ ক্ষেত্ৰত কি ক'ম আৰু এতিয়া নিশ্চয় শক্তিশালী মানুহৰ হাত আছে নিশ্চয় আৰু ন্যায় পালে ভাল লাগিব আৰু এই মুহূৰ্তত আমি বিৰোধী দলপতি দেৱপ্ৰদ শইকীয়া ডাঙৰীয়াক দেখিছোঁ তেওঁৰ পৰাও কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিছোঁ চৰকাৰে কেনেকৈ তেখেতক উপযুক্ত মৰ্যাদা নিদিলে ইয়াতে এজন ইংৰাজী গানৰ গায়ক আহিছিলে দেখিছোঁ অসম আৰক্ষীৰ গোটেই মুধাভুক্তাসকলে আগে পিছে গৈছে আমাৰ অসমৰ সম্পদটোক তাতে ভাৰত চৰকাৰৰ হাই কমিশ্যনতো ছিকিউৰিটি থাকে তেওঁলোকে অনুৰোধ কৰিলে তাত প্ৰটেকশ্যন দিব পাৰিলে হয় ছিংগাপুৰ পুলিচে সেইবিলাক কিয় নকৰিলে সেইবিলাক বহুত প্ৰশ্ন মই আশা কৰোঁ এই প্ৰশ্নবিলাকৰ উত্তৰ ওলাব আৰু নোলাই যদি মই ভাবোঁ আমাৰ অসমৰ যিসকল সচেতন ব্যক্তি যিসকলে সমাজৰ বাবে চিন্তা কৰে যিসকলে অসমীয়া জাতিটোৰ বাবে চিন্তা কৰে তেখেতসকলে জাষ্টিছ ফৰ জুবিন যাতে হয় তাৰ বাবে যিসকল বিশিষ্ট অধিবক্তা বিশিষ্ট আইনজীৱী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু সমাজ সচেতন ব্যক্তি তেখেতসকলে এখন প্লেটফৰ্ম কৰক আৰু চৰকাৰক প্ৰত্যাহ্বান জনাওক এয়া আছিলে দেৱব্ৰত শইকীয়াৰ মন্তব্য উল্লেখ কৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰায় ৭ মিলিয়নৰ দিশে অগ্ৰসৰ হৈছে আৰু সেই সংখ্যা আৰু বৃদ্ধি হওক ভণ্টি ক'ৰ পৰা আহিছা মই গোবিন্দপুৰ পৰা আহিছা জুবিন দাই ন্যায় পোৱাটো কেনেধৰণে বিচাৰিছে তোমালোকে ন্যায় পাব লাগে সোনকালে জয় জুবিন দা জয় জুবিন দা এনেদৰে কণ কণ কিশোৰীৰ মুখতো শুনিবলৈ পোৱা গৈছে জয় জুবিন দা আৰু জুবিন দাই ন্যায় পাব লাগে এক প্ৰকাৰ সকলো দোষ দিশে ইয়াৰে পৰিৱেশ ৰাতিপুৱাৰ ভাগতে দেখুৱাইছে যে ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া সময় বাজিছে 9:30 বাজিছে আৰু তেনে সময়তে এনেকুৱা ৰাতিপুৱাৰ ভাগতে লোক ওলাই আহিছে আৰু সকলোৱে আজি কিছু আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে উদিত সূৰ্যৰ হেঙুলি কিৰণ এই স্থানত পৰাৰ পিছৰে পৰা ইয়াতে লোকে লোকাৰণ্য হৈ পৰে অকল উদিত সূৰ্যই নহয় নিশাৰ ভাগতো ইয়াতে লোকে লোকাৰণ্য হৈ পৰে এনেধৰণৰে এটা পৰিৱেশ এতিয়া জুবিন ক্ষেত্ৰত উল্লেখ কৰিছে যে ৰাতিপুৱাৰ ভাগৰে পৰা আমি দেখিছোঁ যে সতীৰ্থ মৌচুমে প্ৰত্যেকগৰাকী অনুৰাগীয়ে বিচাৰিছে আজিৰ দিনটোত যে এই চাৰ্জশ্বিটৰ জৰিয়তে যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াই এটা সঠিক গতি লাভ কৰিব আপুনি দৃশ্য দেখুৱাই থাকক উৎপল জুবিন ক্ষেত্ৰৰ পৰা CGM আদালতৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ আছে দীপাংকৰৰ সৈতে আমি সংযুক্ত হ'ম সমান্তৰালকৈ CID কাৰ্যালয়ৰ পৰিৱেশ আমি দেখুৱাইছোঁ ট্ৰাংকে গাড়ীত ভৰোৱা হৈছে এটাৰ পিছত আনটো বৃহৎ ট্ৰাংক দুখনকৈ গাড়ী সাজু কৰি ৰখা হৈছে আৰু তাত ভৰাই থকা হৈছে সেই দৃশ্য আমাক দেখুৱাই আছে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাই CGM আদালতত থকা দীপাংকৰ দাসৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ দীপাংকৰ SITৰ এই চাৰ্জশ্বিট দাখিলৰ প্ৰক্ৰিয়াৰ পৰাই আজিৰে পৰা সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটো আদালতমুখী হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব সেই ঘোষণাও কৰিছে মুখ্যমন্ত্ৰীয়ে নিশ্চয় জয়ন্ত সেয়া হৈছে পৰৱৰ্তী প্ৰক্ৰিয়া সদ্যহতে যদি চাওঁ নতুন আইন ব্যৱস্থাই কৈছে যে 90 দিনৰ ভিতৰত কোনো এটা গোচৰৰ চাৰ্জশ্বিট আৰক্ষীয়ে আদালতত দাখিল কৰিব লাগে আৰু ঠিক একেদৰে আজি জুবিন গাৰ্গৰ মৃত্যুৰ 83টা দিন আৰু 83টা দিনৰ যদি আমি এটা কথাই উল্লেখ কৰোঁ যে 19 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু 20 তাৰিখে CIDত এটা কেছ ৰেজিষ্টাৰ হৈছিলে সেইটোৱে আছিলে 18/2025 যিটো কেছ টানি অনা হৈছিল মৰিগাঁৱৰ পৰা মৰিগাঁও সদৰ আৰক্ষী থানাত এই কেছটো প্ৰথমে এখন এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিতে CIDত এই কেছটো ৰেজিষ্টাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰতেই গোটেই অসমৰ মুঠ 60খন থানাত 60খনকৈ এজাহাৰ দাখিল হৈছিলে আৰু সেই আটাইবোৰ এজাহাৰ গোটোৱাই মুঠ যিটো এজাহাৰৰ সংখ্যা সেই সংখ্যাৰ ভিত্তিতে এই গোটেই কেছটোৰ অনুসন্ধান আৰক্ষী আৰম্ভ কৰিছিলে আৰু সেই ভিত্তিতে আৰক্ষীয়ে যেতিয়া জুবিন গাৰ্গৰ যিটো কেছ ৰেজিষ্টাৰ হ'ল তাৰপিছত 60 দিনৰ পূৰ্বেই আংশিক চাৰ্জশ্বিট তেওঁলোকে আদালতত দাখিল কৰিলে আৰু তাৰপিছত যদি
চোৱা যায় তেতিয়াহ'লে আজি 83টা দিন আৰু 83 দিন পিছত আৰক্ষী আজি SIT চিফ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আমি দেখিছোঁ ৰজি কলিতা, মৰমী দাস, লৱ কুমাৰ ডেকা আদিকে ধৰি ৱাছিফ আহমেদ আটাইকেইগৰাকী SITৰ বিষয়া বৰ্তমান সাজু হৈ উঠিছে। ট্ৰাংকে সেই ধৰণৰ সামগ্ৰী বৰ্তমান তেওঁলোকে গাড়ীত উঠাই তেওঁলোকে এক প্ৰকাৰ সাজু হৈ উঠিছে। আৰু যদি চোৱা যায় প্ৰায় আধা ঘণ্টা পিছত আদালতৰ কাম কাজ আৰম্ভ হ'ব, 10 বজাৰ পিছত CJM কোৰ্টৰ কাম কাজ আৰম্ভ হ'ব। গতিকে এটা অনুমান কৰিব পাৰি যে 10ৰ পৰা 10:30 ভিতৰতেই হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ চাৰ্জশ্বিট, পূৰ্ণাংগ চাৰ্জশ্বিট আৰক্ষীয়ে অৰ্থাৎ SIT আদালতত দাখিল কৰিব। আৰু তাৰ পিছৰ প্ৰক্ৰিয়াটো মই জয়ন্ত আপোনাৰ জ্ঞাতাৰ্থে মই দৰ্শকসকলক খুব সহজ ভাষাত বুজাই দিব বিচাৰিছোঁ যে কোনো এটা কেছৰ যেতিয়া আৰক্ষীয়ে তথ্য প্ৰমাণ বা আৰক্ষীয়ে কি পালে আটাইবোৰ বিষয় তেওঁলোকে চাৰ্জশ্বিটত অৰ্থাৎ অভিযোগনামাত তেওঁলোকে আদালতত দাখিল কৰে। আৰু সেই দাখিল কৰা চাৰ্জশ্বিটে সাধাৰণ জনতাই পঢ়িবলৈ সুবিধা পায়। সেয়া আইনে কৈছে যে সাধাৰণ জনতাই এই চাৰ্জশ্বিট লাভ কৰিব পাৰে। তাৰ বাবে চাৰ্টিফাইড কপি লাভ কৰিবলৈ সাধাৰণ কোনো এজন লোকেই আদালতত আহি এখন ফৰ্ম কালেক্ট কৰিব লাগিব। সেই ফৰ্মখন ফিল আপ কৰি তেওঁলোকে এটা নিৰ্দিষ্ট টকা প্ৰায় 200 বা 300 টকা এটা হ'ব, সেই টকাৰ খৰচ কৰি তেওঁলোকে ইয়াত এটা বক্স আছে CJM কোৰ্টৰ ভিতৰত, এই বক্সত সেই আবেদন ফৰ্মখন দাখিল কৰিব লাগিব। তাৰপিছত প্ৰায় এটা বেলা বা এদিনৰ ভিতৰত সেই চাৰ্জশ্বিটখনৰ চাৰ্টিফাইড কপি সাধাৰণ যিগৰাকী আবেদনকাৰী আছে তেওঁ লাভ কৰিব। কিন্তু তাৰ বিনিময়ত খৰচ কৰিব লাগিব। কিমান টকা খৰচ হ'ব সেই পৃষ্ঠাৰ হিচাপত, অৰ্থাৎ আমি কৈ আছোঁ যে 35,000তকৈ অধিক চাৰ্জশ্বিট আজি পৃষ্ঠা দাখিল কৰা হ'ব। অৰ্থাৎ 35,000 অৰ্থাৎ 3,500 যদি আমি চাৰ্জশ্বিটৰ পৃষ্ঠা যদি জেৰক্স কৰোঁ, যিখিনি খৰচ হ'ব সেই খৰচ আবেদনকাৰীয়ে দাখিল কৰিব লাগিব। গতিকে এয়াই হৈছে এই চাৰ্জশ্বিট লাভ কৰাৰ সাধাৰণভাৱে এটা প্ৰক্ৰিয়া। আজি ময়ো মোৰ ফালৰ পৰা এটা আবেদন মই ইয়াত দাখিল কৰিম। গতিকে আজি যদি মুখ্যমন্ত্ৰী কোৱাৰ দৰে যদি বিষয়টো খুবেই স্পৰ্শকাতৰ, তেতিয়াহ'লে আজি হয়তো আদালতৰ ভিতৰতেই গোটেই চাৰ্জশ্বিটৰ প্ৰক্ৰিয়াটো ৰখাই থোৱা হ'ব। এয়া হয়তো আজি ৰাজহুৱা নকৰিবও পাৰে। কিন্তু কাইলৈ যদি মই একেই কথাই দোহাৰিছোঁ যে কাইলৈ ছেকেণ্ড ছেটাৰডে, পৰহি ছানডে, গতিকে সোমবাৰলৈকে এই আবেদনৰ ৰিপ্লাই পাবলৈ আমি সোমবাৰলৈকে হয়তো বাট চাব লাগিব। আমি জানো APWৰ যিগৰাকী সভাপতি অভিজিত শৰ্মা তেওঁ আবেদন কৰিছে, ইতিপূৰ্বে আবেদন কৰিছে। দ্বিতীয়খন আবেদন আদালতত পৰিছে, সেয়া হৈছে বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা উকিল যি সন্থা আছে তেওঁলোকেও বিচাৰিছে যে চাৰ্জশ্বিটখন আমি চাব বিচাৰোঁ। ঠিক একেদৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে এই গোপনীয়তা আদালতে ৰক্ষা কৰিব পাৰে, তেওঁলোকে ৰাজহুৱা নকৰিবও পাৰে। তেওঁলোকে কৈছে যে যদি কিবা প্ৰকাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব অভিযুক্তৰ উকিলক, যি অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, তেওঁলোকৰ যদি অভিযুক্তৰ উকিলে যদি বিচাৰে যে দীপাংকৰ সংযুক্ত হৈ থাকিব। অন্য এটি খবৰ দিছোঁ, আজি অন্ত পৰিল ন্যায়িক আয়োগত শপতনামা দাখিলৰ দিন। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হৈছিল এজনীয়া ন্যায়িক আয়োগ। ন্যায়িক আয়োগত 40খন শপতনামা দাখিল কৰা হৈছে আৰু আজি সেই প্ৰক্ৰিয়াৰ অন্ত পৰিল। 20 দিনৰ সময়সীমা দিয়া হৈছিল। পূৰ্বে 21 নৱেম্বৰ আছিল শপতনামা দাখিলৰ অন্তিম দিন আৰু আজি অন্ত পৰিল ন্যায়িক আয়োগত শপতনামা দাখিলৰ দিন। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰিছিল এজনীয়া ন্যায়িক আয়োগ। ন্যায়িক আয়োগত 40খন শপতনামা ইতিমধ্যেই দাখিল হৈছে। বৰ্ধিত 20 দিনৰ সময়সীমা আজি অন্ত পৰিল। পূৰ্বে 21 নৱেম্বৰ আছিল, তাৰপিছত 20 দিনলৈ সময়সীমা বৃদ্ধি কৰা হৈছিল আৰু সেই সময়সীমা আজি অন্ত পৰিল আৰু এই পৰ্যন্ত 40খন শপতনামা দাখিল হৈছে এজনীয়া ন্যায়িক আয়োগত। দীপাংকৰ আৰু এই মুহূৰ্তত বিৰিঞ্চি আমাৰ দুই সতীৰ্থ সাংবাদিক পোনপটীয়া সম্প্ৰচাৰত আছে। দীপাংকৰ, বিৰিঞ্চি দুয়োগৰাকী আমাৰ সৈতে থাকিব। বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম, কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। জাষ্ট ৱেইট, সানৰাইজ চিকেন কাৰী মছলা, বিভিন্ন মছলাৰ এক ধুনীয়া মিশ্ৰণ। সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেচিয়েল। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল।
ৰাজপথত দেখা গ'ল এক মৰম লগা দৃশ্য। এয়া গুজৰাটৰ দুই বাইকাৰ আইতা। 87 আৰু 84 বছৰ বয়সতো এই দুই বাইকাৰ আইতাই কৰিলে বাইক ৰাইড। ইণ্টাৰনেটত ধুমুহাৰ গতিৰে ভাইৰেল আহমেদাবাদৰ ৰাজপথৰ এই দৃশ্য। 80 বছৰ বয়সত 10,000 ফুট স্কাই ডাইভ সম্পূৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ বয়সীয়াল শ্বাৰ্প শ্বুটাৰ হোৱালৈ বিশ্বজুৰি মহিলাসকলে বয়সক প্ৰত্যাহ্বান দি আহিছে। কম বয়সতে দমন কৰা সপোন পূৰণ কৰিবলৈ নিৰ্ভীক হৈ পৰিছে। গুজৰাটৰ এই দুই অশীতিপৰ বাইকাৰ আইতাইও দেখুৱালে হৃদয় জয় কৰা দৃশ্য। 87 বছৰীয়া মন্দাকিনী শ্বাহ আৰু তেওঁৰ 84 বছৰীয়া ভগ্নী উষাবেনে চহৰখনৰ মাজেৰে স্কুটি চলাই গৈ দিনটোৰ ভিতৰতে হৈ পৰিল তাৰকা। ভাইৰেল ভিডিঅ'টোত মন্দাকিনী আইতাক আত্মবিশ্বাসেৰে স্কুটিৰ ষ্টেয়াৰিং ধৰি চলোৱা দেখা গৈছে আৰু উষাবেনে ছাইড কাৰত বহিছে। বলিউডৰ আইকনিক ছবি শোলেৰ জয় আৰু বিৰুক যেন পুনৰ সৃষ্টি কৰিলে তেওঁলোকে। কপাহী শাৰী পিন্ধি এই যুটিয়ে স্কুটি চলাই মোহিত কৰিলে সকলোকে। দুয়ো অনায়াসে আহমেদাবাদৰ ব্যস্ত ৰাজপথত সৃষ্টি কৰিলে আনন্দৰ মুহূৰ্ত। এই ভিডিঅ'টো ভাইৰেল হৈ পৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 6 ভাই ভনীৰ ভিতৰতে ডাঙৰ স্বাধীনতা সংগ্ৰামীৰ কন্যা মন্দাবেনে কয় যে বাইক চলোৱাটো তেওঁৰ সপোন, কিন্তু ভিন্ন কাৰণে তেওঁক দিছিল বাধা। মন্দাকিনী আইতা এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী। তেওঁ কয় যে প্ৰবল ইচ্ছাশক্তিৰ বাবেই তেওঁ হেনো এই বয়সতো স্কুটাৰ চলাব পাৰে চহৰৰ যান জঁটৰ মাজতো। আনকি বহু লোকক তেওঁ দিয়ে লিফ্ট। मेरे स्कूटर में तो इतने लोग बैठे, बच्चों को लेके जाती, गार्डन जाती थी, पूरा स्कूटर भर जाता था। मैं कोई पण रास्ते में जाता है तो मैं उसको ले लेती थी। নিমিষতে ভাইৰেল হোৱাৰ পাছত আইতাই কয় যে তেওঁ কেতিয়াও এনে খ্যাতিৰ কথা কল্পনাও কৰা নাছিল। তেওঁ কয়, মানুহে মোক প্ৰেৰণা দিয়ে। অৱশ্যে কিছুমানে মোৰ বয়সৰ বাবে ঘৰতে বহি থাকিবলৈও পৰামৰ্শ দিয়ে। এখন চিকিৎসালয়ত এজন চিকিৎসকে মোৰ লগত ফটো ক্লিপ কৰিছিল আৰু বেমাৰ দেখুৱাৰ বাবদ এটকাও লোৱা নাছিল। এনেবোৰ কামৰ পৰা তেওঁ আৰু অধিক অনুপ্ৰেৰণা লাভ কৰে বুলি জানিবলৈ দিয়ে। লাঠিলৈ খোজ কঢ়াৰ পাছতো মন্দাবেন ওৰফে মন্দাকিনী আইতাই 4চকীয়া বাহনো চলায়। তেওঁ জীপ চলাব জানে আৰু নিজৰ গাঁৱলৈ যোৱাৰ সময়ত তেওঁ প্ৰায়ে নিজেই জীপ চলাই যায়। তেওঁলোকে বাহন চলোৱা দেখাৰ পাছত একাংশ পুৰুষে পত্নীক নিৰ্ভয়ে দুচকীয়া বাহন চলাবলৈ শিকিবলৈ পঠিওৱা বুলিও জনাইছে মন্দাকিনী আইতাই। किसी के पति बोलते देखो ये तुम नहीं सीखते तो ये बाजी चलाता है। कोई ऐसा बोलता है कि आपसे मैं सीखूंगी, आपको देख के मेरे को प्रेरणा मिलती है, मैं भी सीखूंगी। আহমেদাবাদৰ ৰাজপথত দেখা গ'ল এক মৰম লগা দৃশ্য। এয়া গুজৰাটৰ দুই বাইকাৰ আইতা। 87 আৰু 84 বছৰ বয়সতো এই দুই বাইকাৰ আইতাই কৰিলে বাইক ৰাইড। ইণ্টাৰনেটত ধুমুহাৰ গতিৰে ভাইৰেল আহমেদাবাদৰ ৰাজপথৰ এই দৃশ্য। 80 বছৰ বয়সত 10,000 ফুট স্কাই ডাইভ সম্পূৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ বয়সীয়াল শ্বাৰ্প শ্বুটাৰ হোৱালৈ বিশ্বজুৰি মহিলাসকলে বয়সক প্ৰত্যাহ্বান দি আহিছে। কম বয়সতে দমন কৰা সপোন পূৰণ কৰিবলৈ নিৰ্ভীক হৈ পৰিছে। গুজৰাটৰ এই দুই অশীতিপৰ বাইকাৰ আইতাইও দেখুৱালে হৃদয় জয় কৰা দৃশ্য। 87 বছৰীয়া মন্দাকিনী শ্বাহ আৰু তেওঁৰ 84 বছৰীয়া ভগ্নী উষাবেনে চহৰখনৰ মাজেৰে স্কুটি চলাই গৈ দিনটোৰ ভিতৰতে হৈ পৰিল তাৰকা। ভাইৰেল ভিডিঅ'টোত মন্দাকিনী আইতাক আত্মবিশ্বাসেৰে স্কুটিৰ ষ্টেয়াৰিং ধৰি চলোৱা দেখা গৈছে আৰু উষাবেনে ছাইড কাৰত বহিছে। বলিউডৰ আইকনিক ছবি শোলেৰ জয় আৰু বিৰুক যেন পুনৰ সৃষ্টি কৰিলে তেওঁলোকে। কপাহী শাৰী পিন্ধি এই যুটিয়ে স্কুটি চলাই মোহিত কৰিলে সকলোকে।
আপুনি চাই আছে লাইভ আৱাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাৰ্জশ্বিট বিচাৰি আদালতত আবেদন এই পৰ্যন্ত চাৰ্জশ্বিটৰ বাবে পৃথকে দুখন আবেদন চাৰ্জশ্বিটৰ বাবে আদালতত আবেদন দাখিল কৰিছে APWৰ সভাপতি অভিজিৎ শৰ্মাই আদালতত চাৰ্জশ্বিট বিচাৰি আবেদন বাৰ এছ'চিয়েশ্যনৰ ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আদালতৰ নিয়ম এই চাৰ্জশ্বিটৰ প্ৰতিলিপি আবেদন কৰি লাভ কৰিব পাৰিব যিকোনো লোকেই আৰু সেই মৰ্মে এই পৰ্যন্ত চাৰ্জশ্বিটৰ বাবে পৃথকে দুখন আবেদন দাখিল কৰা হৈছে চাৰ্জশ্বিটৰ বাবে আদালতত আবেদন দাখিল APWৰ সভাপতি অভিজিৎ শৰ্মাৰ সমান্তৰালকৈ আদালতত চাৰ্জশ্বিট বিচাৰি আবেদন বাৰ এছ'চিয়েশ্যনৰ আমাৰ দুই সতীৰ্থ সাংবাদিকে ইতিমধ্যে জনাই আহিছে প্ৰতি মুহূৰ্তৰ আপডেট আমি পুনৰ সংযুক্ত হ'ম আমাৰ দুই সতীৰ্থ সাংবাদিকৰ সৈতে সমান্তৰালকৈ আমি জনাই গৈছো যে প্ৰায় 3 মাহ 19 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈ 3 মাহ ধৰি অপেক্ষা কৰি আছে অসমবাসী ৰাইজে সত্যটো জানিবলৈ গভীৰ অন্ধকাৰত থকা অসমবাসীয়ে আজি সেই এটা অশান্তিময় অন্ধকাৰশূন্য পৰিস্থিতিৰ পৰা কিছু মুকলি আকাশৰ তললৈ যেন আহিব তাৰ বাবে অপেক্ষা কৰি আছে আদালতত SITয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্বে সোণাপুৰৰ জুবিন ক্ষেত্ৰত চাকি জ্বলালে জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অনুৰাগীসকলে চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে আমি ওদালগুৰিৰ পৰা আহিছোঁ এতিয়া জুবিন দাক আমি ইমান ভাল পাওঁ আজি যিহেতু SIT চাৰ্জশ্বিট দাখিল কৰিব চৰকাৰ আমি এইটো অনুৰোধ জ্ঞাপন কৰোঁ যে যাতে চৰকাৰে আমাৰ জুবিন দাক ভাল ন্যায় দিয়ে একদম ভাল ন্যায় ভাল কথা সমাজখন বহুত আমাৰ জুবিন দা ভাল লাইনত লৈ গৈছিল সেই সমাজখন যদি আৰু যদি ঘূৰি আহিব লাগে আমাৰ হেমন্ত বিশ্ব ছাৰে তেওঁৱে অতি তাৰমানে চাৰ্জশ্বিট দাখিলটো ভালকে দিয়ে বুলি আমি आशा प्रकट करिछु बैंगलोर में भी काफी लोग जानते हैं इनका काफी बार कॉन्सर्ट वगैरह भी हुआ है और हमारे मतलब नोन मेरे सर्कल में फ्रेंड्स फैमिली सोसाइटी में सब लोग जानते हैं इनको तो काफी पॉपुलर है और इनका जब ये न्यूज हुआ तो वहाँ पे भी काफी इसके बारे में चर्चा हो रहा है और जो भी अभी चल रहा है इन्वेस्टिगेशन उसको भी फॉलो करते हैं हम लोग मेरा तो ये बोलना है कि सच सामने आना चाहिए जो भी है हम लोग को पता होना चाहिए वी हैव द राइट एंड ही शुड गेट जस्टिस জুবিন দাক দুখীয়ে শাস্তি দিব লাগে জুবিন দাৰ ন্যায় পাবই লাগিব আমি ইয়াকে মানে বাৰম্বাৰ মানে তাকে কৈয়ে আছো আমি তেতিয়াৰ পৰাই আৰু আজি পৰ্যন্তলৈকে আমি একো হেৰিয়ে পোৱা নাই ন্যায় পোৱা নাই কিন্তু সেই মুহূৰ্তলৈকে আমি ন্যায় পাব লাগে বুলি বহুত আশা বাট চাই আছো এই মুহূৰ্তত মই উপস্থিত আছো জুবিন ক্ষেত্ৰত আৰু আজি যিহেতু SITয়ে চাৰ্জশ্বিট দাখিল কৰিব তাৰ প্ৰাক্ষণত আচলতে জুবিন ক্ষেত্ৰত দেখা গৈছে অনুৰাগীয়ে ভিৰ কৰিছে আৰু পুৱাৰে পৰা অনুৰাগীসকল জুবিন ক্ষেত্ৰত বিগত দিনসমূহৰ দৰে আহিছে আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ ভিন্ন স্থানৰ লোকসকল জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আৰু তেওঁলোকে আজিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে যেন ৰৈ আছিলে আৰু পোনে পোনে উপস্থিত লোকৰ সৈতে আমি কথা পাতিম দাদা ক'ৰ পৰা আহিছে আৰু আজি জুবিনদাৰ যি চাৰ্জশ্বিট দাখিল কৰিব এই সম্পৰ্কত কি ক'ব মই দেৰগাঁৱৰ পৰা আহিছোঁ আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল আজি এই 3 মাহত মই এদিনো আহিব পৰা নাই কিন্তু আজি এই বিশেষ দিনটোত মই ইয়াত আহি উপস্থিত হৈছোঁ যিহেতু জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল হ'ব আৰু পুলিচি প্ৰক্ৰিয়া এটা এই পুলিচি প্ৰক্ৰিয়াত বিভিন্ন অনুসন্ধানৰ জৰিয়তে যি চাৰ্জশ্বিট দাখিল হ'ব সেই চাৰ্জশ্বিট আমি শুদ্ধ হিচাপেই পাম বুলি মই ভাবিছোঁ আৰু যিসকল হত্যাকাৰী সেই হত্যাকাৰীক পুলিচে কেতিয়াও কোনো কাৰণত এৰি নিদিয়ে আৰু ইয়াৰ পাছতে ন্যায়পালিকাত যাব আৰু ন্যায়পালিকাই তেখেতসকলৰ সেই জাজমেণ্ট দিব কোন হত্যাকাৰী কি কাৰ কি হ'ব সেই সকলোবোৰ দিব আৰু মোৰ মতে এটাই কথা যে আজি অসমবাসীয়ে এটা সুফল পাব এটা ন্যায় পাব যাৰ কাৰণে আমি ইমান দিন অপেক্ষা কৰি আছো আপোনাৰ ওচৰলৈ আহিছোঁ দাদা কি ক'ব এই মুহূৰ্তত মই বোলে আমি ন্যায় বিচাৰোঁ আৰু যিহেতু আমি মৰমৰ শিল্পী এজন সেইকাৰণে আমি ন্যায় বিচাৰোঁ তাৰ কাৰণে আহিছোঁ মই নলবাৰীৰ পৰা আহিছোঁ সেইকাৰণে মানে আমি যদি ন্যায় বিচাৰোঁ সেইটো আমি আশীৰ্বাদ কৰিছোঁ এই মুহূৰ্ততো যি আমি ক'লো যে উপস্থিত লোকসকল দেৰগাঁৱৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে এই মুহূৰ্ততো কিছু মুহূৰ্তৰ আগলৈকে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যি বেংগলোৰৰ পৰা আহিছে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আজিৰ দিনটোতো জুবিন ক্ষেত্ৰত এনেদৰে আহিছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ
ন্যায় প্ৰসংগটো যি আজি চাৰ্জশ্বিট দাখিল কৰিব সেই সম্পৰ্কটো আচলতে মন্তব্য কৰিছে। এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ। জুবিন গাৰ্গৰ সেই ৰহস্য মৃত্যুৰ দিনটোৰ পৰাই সকলো এনেদৰে উদ্গ্ৰীৱ হৈ আছে সত্য জানিবৰ বাবে। আৰু আজি সেই বিশেষ প্ৰতীক্ষাৰ দিনটো কিছু মুহূৰ্ত বাকী। CJM আদালতত এয়া CIDৰ কাৰ্যালয়ৰ পৰা সাজু হৈছে CJM আদালতত চাৰ্জশ্বিট দাখিল কৰিবলৈ SIT। CID কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ। সমান্তৰালকৈ CJM আদালতৰ পৰা সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ। দীপাংকৰ, ৰাইজ আজি অতদিনে কিছু বিভ্ৰান্তিত আছে। বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছিল জুবিন গাৰ্গৰ সেই ৰহস্য মৃত্যুৰ পিছৰে পৰা 19 ছেপ্টেম্বৰৰ পিছৰে পৰা। বিভিন্ন সময়ত বিভিন্ন তথ্য প্ৰকাশ পাইছিল যে ছিংগাপুৰত যি আৰক্ষীৰ তদন্ত, ছিংগাপুৰ আৰক্ষীৰ তদন্তত কোনো ধৰণৰ বিশেষ তথ্য পোৱা হোৱা নাছিল, নানা ধৰণৰ কথা ওলাইছিল। আৰু তাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুত এনেকুৱা কিছুমান তথ্য আছে যি নেকি অসমবাসী ৰাইজে হজম কৰিবলৈ কেইবা মাহৰ প্ৰয়োজন হ'ব, বহু দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। গতিকে তেনেকুৱা এটা বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ মাজত, অস্থিৰ অশান্ত এটা পৰিৱেশৰ মাজত আজি যেন সকলোৱে বিচাৰিছে প্ৰকৃত সত্যটো এই চাৰ্জশ্বিটৰ জৰিয়তে পোহৰলৈ আহক আৰু ন্যায় প্ৰক্ৰিয়াই এটা সঠিক গতি লাভ কৰক। নিশ্চয় জয়ন্ত, চাওক প্ৰায় 83 দিন ধৰি আৰক্ষীয়ে তেওঁলোকৰ কাম কৰিলে। তেওঁলোকে ছিংগাপুৰলৈ গ'লে, ছিংগাপুৰৰ যিখিনি মেডিকেল ৰিপৰ্ট, পষ্টমৰ্টম ৰিপৰ্ট সেয়া আৰক্ষীয়ে লাভ কৰিলে। আৰক্ষীৰ যাতে কোনো সন্দেহ ৰৈ নাযাওক তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপত আমি দেখিছিলোঁ যে 22 তাৰিখে পুৱাৰ ভাগতে জুবিন গাৰ্গৰ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰোৱা হ'ল। ঠিক একেদৰে সৌমিত্ৰ শইকীয়াৰ যিখন চিটিং জাজ এগৰাকীৰ জৰিয়তে, এজনীয়া বিচাৰপীঠৰ জৰিয়তে গুৱাহাটীৰ মাজমজিয়াতে এখন আয়োগ গঠন কৰা হ'ল, যিখন আয়োগে আমি দেখিছিলোঁ যে প্ৰথমে 3 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে তেওঁলোকে শপতনামা গ্ৰহণ কৰিছিলে। মাত্ৰ 9খন শপতনামা সুদীৰ্ঘ এই দিনকেইটাত জমা হৈছিলে। তাত আমি দেখিছিলোঁ প্ৰথমগৰাকী ব্যক্তি দুলু আহমেদ, দ্বিতীয়গৰাকী ব্যক্তি আমি ক্ৰমান্বয়ে যদি চাওঁ তেতিয়া লুইত কুমাৰ বৰ্মন ব্যৱসায়ী, তৃতীয়গৰাকী ব্যক্তি অখিল গগৈ। গতিকে এনেকুৱাকৈ ধৰি মুঠ 40খন শপতনামা যোৱা আজিৰ দিনটোলৈকে তাত দাখিল হৈছিলে। গতিকে এয়া এটা অন্য প্ৰক্ৰিয়া। সেই শপতনামাসমূহ SITৰ দৰে সেই শপতনামাসমূহ পৰৱৰ্তী সময়ত আদালতত দাখিল হ'ব। গতিকে যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰতিটো কামৰ ওপৰত তেওঁলোকে অতিকৈ গুৰুত্ব দিছে, যাতে সাধাৰণ জনতাৰ ওচৰত যাতে কিছু তথ্য প্ৰমাণ ৰৈ নাযাওক তাৰ প্ৰতি তেওঁলোকে এই এফিডেভিটৰ জৰিয়তে তেওঁলোকে তথ্য প্ৰমাণসমূহ এজনীয়া বিচাৰপীঠৰ ওচৰত দাখিল কৰোৱাৰ এটা প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছিল। সেই প্ৰক্ৰিয়াটো আজি সমাপ্তি ঘটিছে। কিন্তু আমি SITৰ আজি চাৰ্জশ্বিট দাখিলৰ যিটো চূড়ান্ত দিন বা তেওঁলোকে যিটো তাৰিখ নিৰ্ধাৰণ কৰিলে যে 12/12/2025, আৰু আজি সেই সময়টোৰ বাবে ইতিমধ্যে সেই সময় সমাগত, মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী। দীপাংকৰ, আপুনি থাকিব CJM আদালতত, আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম। সময় হৈছে লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়।